আমাৰ বিদ্যালয়ৰ শিক্ষক 25 বছৰ সেৱা আগবঢ়োৱা শিক্ষক বহুত আছে, 15 বছৰ 20 বছৰ সেৱা আগবঢ়োৱা অভিজ্ঞ শিক্ষক শিক্ষয়িত্ৰী বহুত আছে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ পৰা যেনেধৰণে সুবিধা ল'ব লাগিব, অভিভাৱক অভিভাৱক গাৰ্জেনৰ লগত কথা পাতি আমি এটা ফিক্স কৰি ল'ম। আৰু সেইটো কাৰণে চাওক, আমি এটা ৰেপুটেড ইনষ্টিটিউশ্যনৰ পৰা আমি কোৰ্চ মেটেৰিয়েল কিনিম। প্ৰত্যেক ষ্টুডেণ্টৰ কাৰণে বেলেগ বেলেগ কোৰ্চ মেটেৰিয়েল ইমানটো আমি কিনিম, তেওঁলোকক দিম। তেওঁলোকে পৰীক্ষা পাতিবলৈ ক'ব যে শনিবাৰে পৰীক্ষা পালে আমি তেওঁলোকে শনিবাৰে পৰীক্ষা পাতিম। ৰিজাল্ট কি ৰিজাল্ট আমি দিম। প্ৰত্যেক দেওবাৰে পৰীক্ষা পালে আমি দেওবাৰে পৰীক্ষা দিম। আকৌ 3 মাহৰ মূৰত বা 1 মাহৰ মূৰত গোটেই কোৰ্চলৈ পৰীক্ষা পালে এই যিটো আমি কোৰ্চ কিনিম অতিক্ৰম কৰিব পাৰে। তাৰ কাৰণে মই তেওঁলোকক এতিয়াই মোৰ ফালৰ পৰা মানে আমাৰ গোটেই প্ৰাগজ্যোতিকা হৈ তেওঁলোকক মই আশীৰ্বাদ দিছোঁ বুলিয়ে কৈছোঁ। তাৰমানে অনুৰোধ নকৰোঁ, তেওঁলোকক মই আশীৰ্বাদ দিছোঁ তেওঁলোকে যে সেইখিনি শক্তি মানে গোটাব পাৰে। আৰু এটা কথা কওঁ, এতিয়া আমাৰ আচলতে কি আমাৰ শিক্ষা অনুষ্ঠানটো এনেকুৱা ধৰণৰ কথা এটা দুই ৰূপায়ণ কৰিবলৈ তেওঁলোকে সহায় কৰে। কথাটো এনেকুৱা যে আমাৰ ইয়াত 69% পোৱা ল'ৰাও আছে, 96% পোৱা ল'ৰাও আছে, আৰু আমাৰ সকলো সমান দি আছে আৰু খুব সুন্দৰভাৱে দি আছে। সেইকাৰণে 35 বছৰীয়া অতিক্ৰম কৰিবলৈ সক্ষম হৈছে অচ্যুতদ্বীপ শইকীয়া ছাৰ আৰু অপূৰ্ব চন্দ্ৰ ডেকা ছাৰে যোৱা 35টা বছৰ প্ৰাগজ্যোতিকাক নেতৃত্ব দিছে। আৰু ই প্ৰকৃততে এটা বহুত ডাঙৰ কথা, কিয় যি সময়ত জুনিয়ৰ কলেজ বোলা বস্তুটো ইমান নাছিলেই, সেই সময়ত তেখেতসকলে এই কামটো কৰিবলৈ আৰম্ভ কৰিছিলে। সেই নেতৃত্বৰ গুণ প্ৰাগজ্যোতিকাৰ মাজত আছে, গতিকে তোমালোকে ভয় কৰিবলগীয়া একো নাই। সেই নেতৃত্বৰ জোৰত তোমালোক আগবাঢ়ি যাব পাৰিবা। দ্বিতীয় কথাটো হৈছে শিক্ষক শিক্ষয়িত্ৰী পোৱা নাযায়, প্ৰাগজ্যোতিকাত আছে। ফিজিক্সৰ লেবৰেটৰী আছে, প্ৰাগজ্যোতিকাত সেই বস্তুবিলাক আছে। গতিকে এই 3টা কথাক মই চবতকে বেছি গুৰুত্ব দিছোঁ। এতিয়া ডিচিপ্লিন ক'ৰ পৰা আৰম্ভ হৈছে প্ৰাগজ্যোতিকাত মনত ৰাখিবা, কিয়নো কাইলৈৰ পৰা সেই বস্তুখিনি আমি চাম। ৰাতিপুৱা আহোঁতে ইউনিফৰ্মৰ লগত শইকীয়া ছাৰ ইতিমধ্যে কৈ গ'ল, ইউনিফৰ্ম মানে অকল কাপোৰকেইটা পিন্ধিলে নহ'ব, চুলিটো ডিচেণ্ট হ'ব লাগে। ছোৱালীক ৰঙা ফিটা মাৰিবলৈ কোৱা হৈছে, ৰবৰ মাৰিবলৈ কোৱা হৈছে, তাৰ জেগাত বেক ক্লিপ মাৰি আহিলে আমি এলাও নকৰোঁ। অভিভাৱকৰ সন্মুখত কৈছোঁ দেই, আমাৰ আদৰৰ অতি সন্মানিত অভিভাৱকসকলক কৈছোঁ, আপোনালোকৰ সেই কথাখিনি চকু ৰাখিব, নহ'লে আমি ডিচিপ্লিন মেইনটেইন কৰিব নোৱাৰিম। আৰু ৰাতিপুৱাই যদি ডিচিপ্লিন নহয়, মৰ্ণিং এছেম্বলি যিখন হয়, সেই মৰ্ণিং এছেম্বলিতে আমি সেই সকলো বস্তু চাওঁ তন্নকে। ডিচিপ্লিন হ'ব লাগিব। ৰাতিপুৱা এছেম্বলিলৈ আহোঁতে, এছেম্বলিৰ পৰা যেতিয়া ৰুমে যাব, সেই ৰুমে যাওঁতে